নিষ্কামে মুহূর্ত যায় অনিবদ ওরা নির্গুণ ভগবতী কহিল বুঝাই ও মই ভবে তু ভক্তি নাই ওরা যেন গঙ্গা দ্রুত যাই অনিগুণ ভগবতী কহিল যাই ভক্ত নিষ্কাম ওই কথা মাতৃ দেৱতী স্পষ্ট কি কৰিছে যে হে মা মই অগুণ ভক্তি কিবা কৰোঁ এতিয়া মই নিৰ্গুণ ভক্তি কিবা কওঁ নিৰ্গুণ ভক্তি কিয় আছে বুলি লাগে এই নিৰ্গুণ ভক্তি কি কৰিব পাৰে গতিকে তাৰ তত্ত্বটো মই তোমাক বুজাই কওঁ গতিকে জ্ঞানে কৰ্মে নিত্যপদে নকৰিয়া মন পূৰ্ণ বিশ্বাসেৰে লৈ মুক্ত কৰণ প্ৰথমতে তেওঁ নিজৰ দিব্য দৰ্শনটো মাতৃ দিছে হে মাতৃ ভগৱন্ত বুলি মোক দৃঢ়তাৰে তুমি ধাৰণ কৰি লোৱা মোক যদি তুমি দৃঢ়তাৰে ধাৰণ কৰি লোৱা মোৰ ছবিটো মনত ৰাখিলেও হ'ব মোৰ নামটো মনত ৰাখিলেও হ'ব কিন্তু সেইখিনি কৰিবলৈ যাওঁতে সকামী যি ভাৱনা সেই ভাৱনা লৈ জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে যি জ্ঞান পূৰ্ণ যোজন কৰা যায় বা আকাংক্ষা কৰা যায় সমস্ত ত্যাগ কৰি পূৰ্ণ বিশ্বাসেৰে মোক তুমি শৰণ লোৱা মোক শৰণ লোৱাৰ লগে লগে তোমাৰ সমস্ত মনৰ যিবিলাক বাসনা ত্যাগ হ'ব লাগে একান্ত চিত্তে মোক শৰণ লোৱা তেতিয়া কি হ'ব মোৰ গুণ জপ গুণ কীৰ্তন জপ শুনা তুমি সেইবিলাক কৰিবৰ কাৰণে তোমাৰ মন আগুৱাই যাব মন যেতিয়া তোমাৰ আগুৱাই যাব তেতিয়া জানিবা যে তোমাৰ মন নিষ্কামন প্ৰৱেশ কৰিছে কেৱল ভগৱন্তৰ নামত যিটো আকৰ্ষণ যিটো তৃপ্তি বাসনা তাতেই থাকিব গতিকে তেতিয়া নিষ্কাম ভকতিৰ ব্যৱস্থালৈকে তুমি আহিব পাৰিবা সেইকাৰণে কৈছে যিকোনো ভকতি কৰি বুজাই মই সময় ভক্তি এৰি নাই সগুণ ভক্তিৰ লগত ভগৱানৰ মাজে মাজে সম্বন্ধ হয় নিৰ্গুণ ভক্তিৰ লগত তেওঁ সৰ্বসম্বন্ধ থাকে এই তত্ত্বটো কৈছে গতিকে এই তত্ত্বটো বুজিবৰ কাৰণে কৈছে যে নিৰ্গুণ ভক্তি প্ৰকৃতপক্ষে নিজৰ দেহৰ পৰা ভিতৰৰ পৰা আহে সগুণ ভক্তিৰ আচৰণবিলাক বাহিৰৰ জগতৰ পৰা সেই জ্ঞান তত্ত্বৰ মাজেৰে সেই বিষয়বিলাক আহে কিন্তু এই বাহিৰৰ পৰা অহা জ্ঞানটো হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে হৃদয়ত যেতিয়া তাৰ প্ৰচলন চলিব বিশ্লেষণ চলিব তত্ত্ব চলিব যিটো ভগৱন্তৰ নামৰ ৰস নিজৰ দেহৰ ভিতৰত তেওঁ পান কৰিব তেতিয়াই নিৰ্গুণ ভগৱতীৰ স্বৰূপটো প্ৰকাশ পায় গতিকে সেই নিৰ্গুণ ভগৱতী যেতিয়া তেওঁ পাব কোনো কাৰণতে বিষয়ৰ আকাংক্ষা তেওঁ কৰিব নোৱাৰে
কেৱল ভগৱানৰ তত্ত্বত তেওঁ নিমজ্জিত থাকে, ভগৱানৰ লীলাত তেওঁ নিমজ্জিত থাকে, ভগৱানৰ বাহিৰে বেলেগ কোনো চিন্তাই কৰিব লগা পৰিৱেশ নাথাকে। সেই অৱস্থাটোকে কোৱা হৈছে নিৰ্গুণ ভক্তিৰ অৱস্থা। আছে শৰণ মানে আছে নহয় শৰণ আমি প্ৰভু বুজিলোঁ আপুনি যিটো কথা ক'বলৈ গৈ আছে আমি অকণমান বুজিছোঁ কথাটো। শৰণ শব্দটো সেইটোৱে শৰণৰ হয়তো বহুত অৰ্থ আছে, বাহ্যিকত আছে, লৌকিকত আছে। আপুনি যেনেদৰে যিমান দূৰলৈ ভিতৰলৈকে আপুনি যাব বিচাৰে শৰণৰ অৰ্থবিলাক গভীৰৰ পৰা গভীৰলৈ গৈ থাকিব। কিন্তু শৰণৰ শব্দটো একেবাৰে সাধাৰণ অৰ্থ হৈছে কি আশ্ৰয়। কোনে কাক আশ্ৰয় কৰে? যেতিয়া মই নিজৰ আশ্ৰয় হেৰুৱাই পেলাম, মই যেতিয়া নিজৰ ঠিকনা হেৰুৱাই পেলাইছোঁ বুলি মই যদি গম পাওঁ তেতিয়া সেইটো মই আমাৰ ওচৰত আছে ন। কিন্তু মই যেতিয়ালৈকে ভাবোঁ যে মই চলি আছোঁ ঠিকে আছোঁ, যে আমাক সহায় নালাগে, তেতিয়ালৈকে মই কাৰো ওচৰত আছে ন। কিন্তু যেতিয়া মই গম পাওঁ যে আচলতে মই চলিব নোৱাৰিম, কোনোবাই মোক সহায় কৰিব লাগিব, কোনে সহায় কৰিব? আমি এইভাবে ক'ব বিচাৰিছিলোঁ ঘৰটো মানে এই পূজাই আমি ক'ব বিচাৰিছোঁ মানে ভাবিছোঁহে ভুল হ'লে ক্ষমা কৰিব। আপোনাৰ চান্দালনীয়ে মানুহৰ মূলত আপোনাৰ ধৰণৰ প্ৰকাশ কৰিছে। নাৱত যেতিয়া ওপৰতে নাৱৰ বাহন আপোনাৰ ঢেঁকী, যেতিয়া নাৱত ওপৰতে গৈ আছে তেতিয়া চান্দালনীয়ে ভাবিছে গৰু নদী ঢাকি দিছে। যেতিয়া নাৱৰে টিম তেওঁলোকৰ কথা গম পায় তেতিয়া আপোনাৰ ঢেঁকী ঘূৰাই লৈ আহে ওপৰত তেতিয়া সুধিছে যে আপুনি যে গৰু নোহোৱাকৈ উপযুক্ত মানে মানুহৰ মুখত ভাত বনাই আছে আৰু মোক দেখা পাই আপুনি গৰু খোৱাটো কিবা ঢাকি দিছে, কি কাৰণ? তেতিয়া আপোনাৰ কৈছিলে যে তুমি অগৰুৱা, তুমি কিন্তু লোকৰ কথা বিৰাট কুকুৰ মাৰি ভগৱানৰ কথা জানা, কিন্তু তোমাৰ শৰণ নাই, তোমাৰ স্পৰ্শ কৰিলে মোৰ অন্নখিনি পবিত্ৰ হ'ব। তেতিয়া আপোনাৰ নাৰায়ণে কৈছিল বোলে বহুত লাজ পাইছে, বোলে মই কাইলৈ ৰাতিপুৱা জাকে পাম মই তাৰ ওপৰতে আছোঁ। তেতিয়া আপোনাৰ একদম নিৰূপায় কৃষ্ণ তেতিয়া ভাবিছে এইটো ডাঙৰ কাম কৰিব এতিয়া শৰণ ল'ব, এতিয়াতো ৰাতিপুৱা জাপ পাব তাকে ল'ব। আপোনাৰ সৰু ভগৱন্তে আপোনাৰ উপায়হীন হৈ নিজে তাৰমানে কাইলৈ ৰূপ লৈ গাহৰিয়ে পৰা লৈ মদৰ ভাল লাইলা হিলাই কৰি মানে গান গাইছে। তেতিয়া আপোনাৰ দীঘলী কৰিছে নাৱৰে আৰু ভুলটো সিহঁতে ক্ষমা কৰিব দেই বাৰু। তাৰপিছত আপোনাৰ তেতিয়া কৈছে মই এতিয়া কি ক'ম, মই শৰণ নাজানো, তই বেলেগতে ল। তেতিয়া কৈছে না মই কাইলৈ প্ৰতিজ্ঞা কৰিছোঁ মই যাকে পাম ৰাতিপুৱাই মই তাতে শৰণ ল'ম। তেতিয়া আপোনাৰ যেতিয়া ভগৱানে বিষ্ণুকে উঠালে কৈছে নাৰদ তুমি যোৱা এই পুখুৰীত গা ধুই আহা। যিটো আপোনাৰ যেতিয়া গা ধুবলৈ পুখুৰী পাৰ যে পুখুৰীটো মানে পাছত যিখিনি মানে জীৱ আছে সেইখিনি মানে মুকলিয়ে। তেতিয়া আকৌ আপোনাৰ নাৰদে কৃষ্ণৰ ওচৰত দৌৰি তেতিয়া কৈছে প্ৰভু এতিয়া মই গা ধুবলৈ গ'লো একদম চব দুখ এনেকৈ উতলি আহিছে, মইতো তাত গা ধুব নাই, তুমি যোৱা অকল চকু কৰিলে ভাল হয় চমু হ'ব। তাৰমানে কি কয় আমিও যদি আমি আমন্ত্ৰণ কৰি বা ব্যক্তিগৰাকীৰ পৰা তেখেতৰ পৰা আমি বহু কথা জানিবলৈ যদি তেখেতৰ পৰা আমি জানিবলৈ নাপাওঁৱেই, ভকতৰ পৰাই যদি গোটেই কথাখিনি কৈ থকা যায় তেতিয়া কৃষ্ণ ক্ষমা কৰিব নাই একো ভালেই হৈছে। কিন্তু মই কথাটো এইটো কথাই মোৰ মানে সুবিধা হয় বা বিষয়টো এইটোৱে যে আশ্ৰয় সেইটোকে কোৱা আছে। যেতিয়া নিজকে নিজে বুজি পাব যে মোৰতো ভুল, যে মই এতিয়া
মোৰ মতে চলিব নোৱাৰোঁ। গতিকে সেইকাৰণে তেওঁলোক কাৰোবাক আশ্ৰয় কৰিব। এতিয়া চান্দালিনীয়ে তেওঁক মানে সেইটো ভাগি দিলে। ভাগি দিয়াৰ লগে লগে তেওঁলোক বুজি পালে মইতো ঈশ্বৰৰ নাম যদি ঘূৰি ফুৰিছোঁ, মোতকৈ কোনো হয়তো মহাভক্তসকল নাই বুলি মই জানিছোঁ, কিন্তু আচলতে হয় যিটো ব্যৱস্থাৰ মাজেৰে মই গুৰু বুজিব লাগে, মোৰ গুৰু নাই। গতিকে এই জ্ঞানটো অহাৰ লগে লগে তেওঁলোক কাৰোবাৰ গুৰু বুজি বুলিলে তেওঁলোক সংকল্প লৈ ল'লে। গতিকে সেই ব্যৱস্থাটোৱে হৈছে শৰণ। এইটো হৈছে লৌকিকতা। আধ্যাত্মিকতাৰ গুণ হৈছে কি? শৰণ। শ মানে কি? শ মানে যিটো জীৱটো যিটো নাই পঞ্চৱতী, যিটো দেহ য'ত নেকি জীৱাত্মা নাই, ইন্দ্ৰিয় সমস্ত নাই, পৰমাত্মা নাই, পাৰমাৰ্থিক শক্তি ৰহিত এটা জড় মানে যিটো ৰূপ, সেইটোকে কোৱা হৈছে শ। শটো ফালে মুহূৰ্তৰ ভিতৰতে তেওঁ লয় হৈ যাব। গতিকে এই শৰূপী আমি দেহটো আমি কি কৰিব লাগিব? ৰমণ কৰিব লাগিব। দেই গুৰু কিহৰ জৰিয়তে ৰমণ কৰিব লাগিব? এই শৰটোৰ ভিতৰতে সোমাই থকা ইন্দ্ৰিয় যিবিলাক প্ৰবৃত্তি, ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকৰ লগতে আমি ৰমণ কৰিব লাগিব, ক্ৰিয়া কৰিব লাগিব, হয় নে নহয়? ক্ৰিয়া কৰি কি কৰিব লাগিব? ক্ৰিয়া কৰি ৰ হ ৰ ন। ন মানে কি? ন মানে কৈছে না, না মানে কৈছে নৰ, নৰ মানে ভগৱন্ত। ভগৱন্তক যদি আমি ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকৰ জৰিয়তে এই নশ্বৰ যিটো দেহ, মৰা দেহটো লৈ যদি আমি ৰমণ কৰিব পাৰোঁ, ক্ৰিয়া কৰিব পাৰোঁ, সেইটোকে কোৱা হৈছে শৰণ। এই দেহটো আমি কাৰ আমি অৰ্পণ কৰিব লাগে? ভগৱন্তক আমি অৰ্পণ কৰিব লাগে। ভগৱন্তক অৰ্পণ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? দেহৰ ভিতৰত থকা ইন্দ্ৰিয় সমস্তৰ জৰিয়তে আমি ৰমণ কৰিব লাগিব। বুজিব লাগিব কোনটো সঁচা, কোনটো মিছা, কোনটো ভাল, কোনটো বেয়া, কোনটো সুখ, কোনটো দুখ। এই সমস্ত বুজি দুখখিনি বাদ দি সুখখিনি ল'ব পৰাটোৱে হৈছে ৰমণ। এই আমি দুখ আৰু সুখ দুটা আছে প্ৰক্ৰিয়া, কিন্তু ৰমণ শব্দটো সেইটোৱে বুজায় দুখখিনি বাদ দি সুখখিনি গ্ৰহণ কৰাৰ যিটো আনন্দ, সেইটোকে কোৱা হৈছে ৰমণ। এই দেহটোক লৈ আমি যি কৰ্ম কৰিম, সেই কৰ্মৰ জৰিয়তে আমি সঁচা আনন্দ ৰসটো যেতিয়ালৈকে পাম, সেইটোকে কোৱা হৈছে প্ৰকৃত ৰমণ। আৰু শৰণ থকা সেইজন প্ৰভু ভগৱন্তকে আমি দেহটো অৰ্পণ কৰি দিয়া আমি সেইটোকে কোৱা হৈছে শৰণ। আমি এজন গুৰুৰ ওচৰতে শৰণ দিব লাগে। আধ্যাত্মিক জ্ঞানটো আমাৰ নাই। আধ্যাত্মিক জ্ঞান নাই কি কাৰণত? যে মোহময় মায়া সংসাৰখনৰ মায়াই আমাক অজ্ঞানতে আমাক আগুৰি থকা। কিন্তু যেতিয়াই কিবা নাই ঈশ্বৰৰ কিমান জ্ঞান দৰ্শন এটা পালোঁ, যে মই নজনা কথাটো মই কাৰোবাৰ পৰা শিকিব লাগিব, এই ধাৰণাটো কি লৌকিকভাৱে হওক বা আধ্যাত্মিকভাৱে হওক, সেই ধাৰণাটো যেতিয়া লৈ যদি গুৰুক আমি শৰণ লওঁ, গুৰু মানে কি? আধ্যাত্মিক গুৰু আছে, যিজনে বহুত ভগৱন্তৰ লগত সম্পূৰ্ণ এটা যোগসূত্ৰ ৰখি আছে আধ্যাত্মিকতাৰে। সেই আধ্যাত্মিক দৰ্শনটো দি সংসাৰৰ মায়া ছেদ কৰিব পৰা যি এটা ৰাস্তা আমাক দেখুৱাই দিব, সেইজন গুৰুক আমি ঈশ্বৰৰ মূৰ্তি বুলি জ্ঞান কৰি আমি তেওঁকে শৰণ লৈ তেওঁৰ জৰিয়তে প্ৰভু ভগৱন্তক বিচাৰি পাব লাগিব। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱায় মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। যে সেইজন প্ৰভু ভগৱন্তক যে গুৰু ৰূপত আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা কলে কৰোঁ, সেই একেজন পৰম ব্ৰহ্মৰ ৰূপত আমি যদি চিন্তা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সংসাৰৰ প্ৰতি থকা সমস্ত অহংকাৰ যদি নাইকিয়া হৈ যায়, তেতিয়া আমাৰ জ্ঞান বুদ্ধি ফুৰ্তি হ'ব, দেহটো ফুৰ্তি হ'ব, মায়াময় সংসাৰৰ পৰা আমি নিজকে নিজে উদ্ধাৰৰ এটা ব্যৱস্থা পাব পাৰিম। সেই গুণটোকে দেখুৱাই আছে যে নিৰ্গুণ ভক্তি সেইটোৱে প্ৰভু ভগৱন্তক যিসকলে আত্মজ্ঞান ভক্তিৰে সেই লীলাময় প্ৰভু ভগৱন্তৰ গুণ তত্ত্বৰ হৃদয়ত পান কৰি যেতিয়া আনন্দ লাভ কৰিব পাৰিব, কৃষ্ণৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব নোৱাৰা এটা অৱস্থা লাগিব। তেওঁ যি কৰ্মই নকৰক ক'ব লগা নাই, কৰ্মৰ
তদ্রূপ সেই ব্যৱস্থাৰ মাজেৰে নিৰ্গুণ ভকতিটো সম্ভৱ হয়। তাকে কৈছে যেন গংগা জল সমুদ্ৰতে পৰে যায়, নিৰ্গুণ ভকতি এই কহিল বুজায়, মোৰ ভক্ত সকলো নিষ্কাম হোৱাই ই কথা নিশ্চয় পাওঁ শুনি নিৰ্ণয়। যে গংগা জল যেনেকৈ সমুদ্ৰলৈ যায়, তদ্রূপ গংগা জল মানে কি, যি বৃষ্টি জলেই হওক বা ওপৰৰ পৰা স্বৰ্গৰ পৰা অহা, আকাশৰ পৰা অহা যি জল, সেই জলকে আচলতে গংগা জলে কৰি পাইছে। সেই গংগা জল ক'লে যাব মন হয়, সদায় সাগৰলৈ যাব মন হয়। তদ্রূপ এই আত্মাৰূপী জীৱবিলাক মহান নিৰ্গুণ তত্ত্বৰে সৈতে যেতিয়া তেওঁ বুজি পায় আমি ক'ৰ পৰা আহিছোঁ তেওঁ চিনি পায়, গংগা জলে যেনেকৈ সাগৰ চিনি পায় ক'ত আছে, য'তেই নাথাকক সাগৰলৈ তেওঁ যাবই লাগিব। তদ্রূপ সেই নিৰ্গুণ ব্ৰহ্ম ভগৱন্ত ক'ত আছে বেলেগ কথা, কিন্তু সেই প্ৰভু ভগৱন্তজনক মই পাবই লাগিব, তেওঁ ওচৰলৈ যাবই লাগিব। এই ধাৰণাবিলাক আহে আৰু কোনটো পন্থেৰে তেওঁ সেইজনৰ ওচৰলৈ যাব বিচাৰে, যে ভকতৰ সংগৰ জৰিয়তে, কাৰণ ভগৱন্তৰ কুমলীয়া সমৰ্পিত হৈছে তাৰ গুচি আছে। গতিকে সেই অনুসাৰে সেই পন্থবোৰ লৈ তেওঁ নিৰ্গুণ ব্ৰহ্মৰ লগত বিলীন হ'বৰ কাৰণে তেওঁ মহাযাত্ৰা কৰে। গতিকে এই ব্যৱস্থাৰ যোগে কোৱা হৈছে যে সগুণ ভক্তিৰ লগত নিৰ্গুণ ভকতিৰ কিমান পাৰ্থক্য। নিৰ্গুণ ভকতি কেৱল ব্ৰহ্মময় পুৰুষৰ লগতে সম্বন্ধ থাকে, সগুণ ভকতি মায়াময় জীৱবিলাকৰ লগত সম্বন্ধ থাকে। এই তত্ত্বটোকে কৈ আছে। বা যিসকলে নিৰ্গুণ ভকতিৰে মোৰ লগত সম্বন্ধ কৰে সেই
জীৱনতে মই মুক্তি প্ৰাপ্ত কৰিলোঁ আৰু যে লোকসকলক পঞ্চ প্ৰকাৰে মুক্তি প্ৰদান কৰোঁ তেওঁলোকৰ পৰৱৰ্তী প্ৰাৰ্থনা অনুযায়ী সেই পঞ্চ প্ৰকাৰৰ মুক্তিৰ কোনোবা এটা তেওঁলোকক স্থান দিওঁ শালুক সামীপ সাৰূপ সাযুজ্য আৰু মুখ্য এই পাঁচটা প্ৰকাৰৰ মুক্তি আছে ভগৱানক ভগৱানে এনেকুৱা এক কৃপা কৰে যে যদি শাৰীৰিক মুক্তি দিয়ে যে একে লগতে বাস কৰিব পাৰিব তাৰমানে বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰিব বৈকুণ্ঠত প্ৰৱেশ কৰিলে সেইটো শাৰীৰিক মুক্তি এটা ব্যৱস্থা ব্যৱহাৰ কৰিব সাধাৰণভাৱে যেতিয়া বৈকুণ্ঠত প্ৰৱেশ কৰিব বৈকুণ্ঠত প্ৰৱেশ কৰিব তাৰপিছত উন্নতটো হৈছে সামীপ্য মানে ওচৰলৈ যাব পৰা ভগৱন্তৰ এটা সিদ্ধান্ত থাকিব কিন্তু বৈকুণ্ঠৰ এক মহা যি এক বৃহৎ এক কলেবৰ আছে তাৰ ক্ষেত্ৰখনতে প্ৰৱেশ কৰিব পাৰিব কিন্তু ভগৱন্তৰ ওচৰলৈ যাবৰ কাৰণে সামীপ্য মুক্তিৰ পাত্ৰতে হ'ব লাগিব গতিকে ভগৱন্তৰ ওচৰলৈ গৈ দৰ্শন কৰাই হওক বা কথা বতৰা কিবা এটা প্ৰকাৰে তেওঁ সেইখিনি লাভ কৰিব পাৰিব কিন্তু তাৰ ওপৰত যিটো মুক্তি সেইটো হৈছে শাৰীৰিক ভগৱন্তৰ যিটো একে ৰূপে পাবে ভগৱন্তৰ চকু কাণ নাক মুখ দেহৰ বল এভৰিথিং কোনো কাৰণতে পাৰ্থক্যহীন এক অৱস্থা লাভ কৰিব পাৰিব সেইটো হৈছে শাৰীৰিক আৰু চতুৰ্থ মুক্তি হৈছে সাযুজ্য সাযুজ্য মানে ভগৱন্তৰ লগত একে ৰূপ পাব একে সমকক্ষ এটা মৰ্যাদা পাব ভগৱন্তৰ যিটো জ্ঞান বুদ্ধি আছে তেওঁ সেইটো জ্ঞান বুদ্ধি পাব কোনো কাৰণতে পাৰ্থক্য হ'ব নোৱাৰে গতিকে ঠিক তেনেকৈ সেইটো হৈছে সাযুজ্য যোজনা কৰিব পৰা একে পূৰ্বে ক'ব পৰা একে শাৰীত থাকিব পৰা তাৰ পিছতো হৈছে মুখ্য এইটো হৈছে মুখ্য মানে মুক্তি মুখ্য মানে কি প্ৰভু ভগৱানৰ লগত লিংক হৈ থাকে এক হৈ থাকে বাকী চাৰিটা মুক্তি তেওঁ চাৰিটা ৰূপ লৈ ওচৰতে থকাই হওক লগতে থকাই হওক বা দূৰতে থকা হওক এনেকুৱা এটা পৰ্যায়ৰ মুক্তি এই যিকোনো এটা মুক্তি পালেও জীৱনবিলাকে এই নৰলোকৰ মধ্যলোকলৈ অহাৰ সাৰ্থকতা লাভ কৰিব পাৰে কিন্তু আজি ভগৱন্তে কৈছে যে মোৰ একান্ত নিৰ্গুণ ভক্তসকলে এই মুক্তিৰ বাঞ্ছা তেওঁলোকে নকৰে কাৰণ মোৰ গুণ লীলা কৰ্মত মোৰ মহত্বটো পাই যিমান আনন্দ লাভ কৰিছে সিমানেই তেওঁলোকে সন্তুষ্ট চিৰদিন চিৰকাল এনেকেই পোৱাৰ দিকে তেওঁ প্ৰাৰ্থনা কৰি থাকে গতিকে সেইজন পৰম ভকতে দুখো বিচাৰে এতিয়া প্ৰশ্ন কৰিছে সেই মাতৃ তুমি ক'ব পাৰা যদি ভকতি কৰি যদি কোনোবা এটা যদি তেওঁ মানে মুক্তি বিচাৰে তেতিয়াহ'লে ভক্তি কৰি কি লাভ আছে কিবা এটা কৰ্ম কৰি যদি কিবা এটা পাব লাগে তুমি নিৰ্গুণ ভক্তি কৰিলে তোমাৰ সেই নিৰ্গুণ ভক্তি দ্বাৰাই মুক্তিও কামনা নকৰে তেতিয়া ভক্তি কৰি কি লাভ আছে তাৰপিছত প্ৰভু ভগৱন্তে নিজে উত্তৰ দিছে এই মাতৃ তুমি নুবুজিবা তেওঁ মুক্তি নিবিচাৰে বুলি তেওঁ মুক্তি নাপায় ভক্তিৰ আটাইতকৈ ডাঙৰ তাৎপৰ্যটো সেইটোৱে যে ভক্তি কৰ্ম কৰিলে ভক্তিৰ লগতে মুক্তিটো লাগিয়ে যায় তেওঁ নিবিচাৰিলে মুক্তিটো পাবই ক'ব লাগে নাই গতিকে ভক্তিৰ ফলত সমস্ত কৰ্ম সাধন কৰিব পৰা ব্যৱস্থা হয় কিন্তু যদিহে আমি সকামী ভক্তি কৰোঁ সকামী ভক্তি কৰিলে আমি কোনো কাৰণতে আমি নিজেই ঈশ্বৰৰ প্ৰতি একাত্ম হ'ব পৰা অৱস্থালৈকে যাব নোৱাৰোঁ নিজৰ অস্তিত্বটো সদায় সুকীয়া কৰি থাকে কাৰণ মইহে কৰ্ম কৰিম মইহে ভোগ কৰিম এনেকুৱা এটা ভাৱনা থাকে কিন্তু নিষ্কাম ভক্তিজনে
দেহটো আছে নে নাই ক'বই নোৱাৰে মনটোৰ জৰিয়তে ভগৱানৰ লগত সম্বন্ধ কৰে দেহটোৰ জৰিয়তে ভগৱানৰ লগত সম্বন্ধ কৰে অনুভূতি নহয় ইন্দ্ৰিয়বিলাকৰ জৰিয়তে লগ হৈ গ'ল মন ইন্দ্ৰিয় এক হৈ গ'ল মনাত্মাৰ লগতে জীৱাত্মা যুক্ত হ'ল আৰু গৈ ক'ত ঘৰ হ'ল স্বয়ং ভগৱানৰ পৰমাত্মাৰ মানে যুক্ত হৈ গ'ল গতিকে দেহৰ প্ৰতি অভিমান নাইকিয়া হ'ল গতিকে সেই পুণ্যাত্মাসকলৰ কাৰণত বহুমতীয়ে অকণমান ভাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থাটো নাপায় ভগৱানৰ স্বৰূপটো যেনেকৈ এই পাৰমাৰ্থিক মহাৰূপ ভগৱানৰ এই পাৰমাৰ্থিক মহাৰূপটো আহৰণ কৰে গতিকে এইকাৰণে মহাপাপীসকলৰ ভাৰ গ্ৰহণ কৰিবৰ কাৰণে পৃথিৱীয়ে সদায় দুখ পায় কষ্ট পায় কিন্তু মহান মহান ভকতসকল বৈষ্ণৱসকল তেওঁলোকৰ ভাৰ আচলতে পৃথিৱীয়ে গমেই নাপায় তেওঁলোকৰ মহাত্মাবিলাক নাই ভগৱানৰ ওপৰত বৈকুণ্ঠৰ লগতে সম্বন্ধ থাকে সেইকাৰণে তেওঁলোকৰ মন বুদ্ধি সমস্তবিলাক বুদ্ধি হোৱাৰ কাৰণে পৃথিৱীয়ে তাৰ বুঢ়া কেতিয়াও অনুভৱ নকৰে কিন্তু অন্তৰ্মুখী চিন্তা প্ৰকৃতিৰ মায়াৰ পৰা আঁতৰি যাবলৈ ইচ্ছা নকৰি প্ৰকৃতিতে সদায় ভোগ কৰি আনন্দ কৰি থাকিব পৰা অন্তৰ্মুখী যিবিলাক চিন্তাধাৰা সেইবিলাকে সদায় চিন্তাবিলাকে অতুলনী হয় অতুলনী হ'লে কি হয় তাৰ ভাৰটো কৰিব ভাৰটো ভূমিতেই কৰিব গতিকে সেইকাৰণে অকামীসকল দুষ্ট দুৰাচাৰসকলৰ মনৰ যিমানবিলাক কৰ্ম আপোনাৰ সেই মনবিলাক প্ৰকৃতিয়ে সহ্য কৰিব নোৱাৰে কিন্তু ভক্তৰ হাজাৰ হাজাৰ লক্ষ লক্ষ কোটি থাকিলেও অনুভৱেই নকৰে যে মোৰ ওপৰত এনেকুৱা মহান যে ভাৰ আছে গতিকে এই তত্ত্বটোকে দেখিছে যেনেকৈ ভক্তিৰ ব্যৱস্থাটো সেইটো নিজৰ দেহৰ অভিমানেই তেওঁলোকে পাহৰি যায় প্ৰকৃতিৰ মায়া তেওঁলোকৰ পৰা নাইকিয়া হৈ যায় গতিকে সেইকাৰণে নিৰ্গুণ ভক্তি কৰিলে সমস্ত আনন্দৰ ব্যৱস্থাটো আহে এই তত্ত্বটোকে মাৰ দেৱভূমি কৰিছে Oh,
ভকতিৰ যিটো শক্তি, ভক্তিৰ সন্মুখত মুক্তিয়ে বা মুখই হাই নাপায়, ঠিক হ'বই নোৱাৰে। ভক্তি এনেকুৱা শক্তি আছে। গতিকে সেই ভক্তি মোক কি কৰে, মই সৰ্বশক্তিমান যদিও মোক তেওঁলোকে অধীন কৰি যায়। মই কাকো হৈ গ'লো, মই একো কৰিব নোৱাৰোঁ। গতিকে সেই ভক্তিৰ কি মহামহিমা। গতিকে সেইকাৰণে কৈছোঁ, হে আই তুমি মোকেই সমৰ্পণ কৰি মোকেই তুমি ভক্তি কৰা, ভক্তি কৰিলে মই তোমাৰ ঘৰলৈ থাকিম। এতিয়া মোৰ আজ্ঞা কৈছিল যে তুমি যদি বুজি যোৱা তোমাৰ পিতৃ গুচি গ'ল, এতিয়া মই অকলশৰে এগৰাকী নাৰী, এই বিষয়ৰ এই মহাময় সংসাৰখনত মই কেনেকৈ এই সুখৰ সন্ধানটো দিবৰ কাৰণে প্ৰভু ভগৱতে কবিৰে এতিয়া তেওঁ আত্মজ্ঞান দিছে যে কোনো নাই, কিন্তু তুমি মোক তুমি ঈশ্বৰ বুলি জ্ঞান কৰি যদি ধ্যান কৰিব পাৰা, মোৰ সমস্ত নিৰ্গুণ তত্ত্বখিনি তুমি যদি সেই চবৰখিনিৰ জৰিয়তে তুমি যদি বিচাৰিব পাৰা, তেতিয়াহ'লে নিশ্চয় তুমি এইখন বিষয় সংসাৰৰ পৰা ভাবিব লগা নহয়। গতিকে এইকাৰণে কৈছে তুমি যাক দেখিবা তাকহে তুমি মানিবা। মইতো পৰম ব্ৰহ্ম বুলি কৈহে আছোঁ, মইতো নিজেতো ক'তো ৰূপ লৈ পেলাই থিয় হৈ থকা নাই। গতিকে মোক কেনেকৈ বিচাৰি পাবা? মোক দেখিলেহে তোমালোকে ভক্তি কৰিব পাৰিবা। গতিকে আজি সেই পাৰমাৰ্থিক মা জ্ঞানে দিছে যে মই ক'ত আছোঁ, সক্ৰিয় হৈ মই ক'ত থাকোঁ, ক'ত তুমি মোক বিচাৰি পাবা, তাৰ দুটা স্থান এতিয়া তেওঁ আমাক নিৰ্ণয় দিছে। এই দুটা হৈছে কি? ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে অতিমান। মই ভকত আৰু প্ৰতিমা এই দুঠাইত মই সক্ৰিয় হৈ থাকোঁ। ভকতৰ অন্তৰত মই সদায় সজীৱ হৈ থাকোঁ। যিজন ভকতে সৰ্বক্ষণতে মোক ধ্যান কৰি থাকে, যিজন ভকতে সৰ্বক্ষণতে মোৰ গুণনাম কীৰ্তন তেওঁ কৰি থাকে, সেইজন ভকতত মই সৰ্বব্যাপী আছোঁ। তেওঁক দৰ্শন কৰা মানে মোক দৰ্শন কৰা, তেওঁক সেৱা কৰা মানে মোক সেৱা কৰা, তেওঁক ভক্তি কৰা মানে মোক ভক্তি কৰা। গতিকে মোক বেলেগে বিচাৰি ভক্তি কৰিব নালাগে, মোৰ ভকতজনক ভক্তি কৰিলেই মোৰ ভক্তিৰ সমস্ত মানে কৃপা পাই যাবা। আৰু এঠাইত কৈছে তুমি প্ৰতিমা মই জাগ্ৰত হৈ আছোঁ। সেই প্ৰতিমাত কি আছে? আন একো নাই, মই আছোঁ। কোনোবাই ক'ব পাৰে প্ৰতিমা হৈছে মৃন্ময় মূৰ্তি, তাত কি আছে? একো নাই। কিন্তু সেই মৃন্ময় মূৰ্তিটো কি আছে? ব্ৰহ্মময় মহাশক্তি নামৰ মহাতত্ত্ব যিদিনাখনে তাক প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হয়, সিদিনাখনে প্ৰভু ভগৱন্তে জাগ্ৰত হৈ আছে। সেই প্ৰতিমা সি কাঠৰ হ'ব পাৰে, মাটিৰ হ'ব পাৰে, বা অন্যান্য যিকোনো এটা মানে জৈৱিক পদাৰ্থ হ'ব পাৰে, বা জড় পদাৰ্থৰ ৰূপ হ'ব পাৰে। কিন্তু যেতিয়ালৈকে প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে তাক কোনো গুৰুত্ব নিদিয়ে। খনিকৰে যেতিয়া বনাই থৈ দিয়া পুতলাকেইটা, মূৰ্তিকেইটা খনিকৰ হাতত থকালৈকে কোনেও তাক সেৱা ভক্তি নকৰে। কৰে জানো? নকৰে। সি মাটিৰ পুতলা মাটি বুলি ভাবিলেও কাঠৰ পুতলা কাঠ বুলি ধৰিলেও যেনি তেনি আমি তাক লৈ দিব পাৰোঁ। কিন্তু যেতিয়াই আমি গুৰু আসনত প্ৰতিষ্ঠা কৰাম, কোনোবা এজন ভকতৰ জৰিয়তে নাম যজ্ঞৰ জৰিয়তে প্ৰভু ভগৱন্তৰ নামেৰে প্ৰতিষ্ঠা কৰিম, প্ৰতিষ্ঠা কৰাৰ মুহূৰ্তৰ পৰাই বিষয়ৰ মলত মত্ত হৈ থকা আমি সমস্তে নীলগৰ পৰাই তেওঁক দৰ্শন কৰিবলৈ বাধ্য হ'ব লাগিব। সেই ঈশ্বৰৰ গুণ নাম তত্ত্বৰ মহিমাৰ লগত যিসকলৰ জড়িত আছে তেওঁলোকে প্ৰতিষ্ঠা যিহেতু কৰিব পৰা এটা ক্ষমতা তেওঁলোকে পাইছে, সেইসকলে বিনা দ্বিধাই তেওঁৰ ওচৰলৈ যাব পাৰে। বাকী সমস্তে আমি কেতিয়াও কোনো কাৰণতে তেওঁক স্পৰ্শ কৰাটো দূৰৰে কথা, ওচৰলৈ যাবলৈ আমাৰ মন সংকুচিত হৈ যাব। কিয়? কাৰণ এটাই যে আমাৰ পাপবোধবিলাক আছে, অহংকাৰবোধবিলাক আছে। আমি নিজক নিজে দেখি আছোঁ, আনে আমাক দুখী বুলি ক'ব নালাগে, কিন্তু নিজৰ আত্মজ্ঞান বুদ্ধিত মই নিজেই দুখী বুলি মই প্ৰমাণ
পাই আছোঁ, কিন্তু আমি যে মনমতি অজ্ঞানী অহংকাৰী, সেইকাৰণে আমাৰ দুখটো আমি আনৰ আগত কেতিয়াও স্বীকাৰ নকৰোঁ। এইখিনিতেই আমি পাক লাগি আছোঁ। কিন্তু যেতিয়া আমাৰ এই জ্ঞান বুদ্ধিটো শুদ্ধ হ'ব, শুদ্ধ বুলি কৈছোঁ যে মোৰ দুখ আছে, মই যাব নোৱাৰোঁ। তাৰমানে এটা কথা, তাত যে ঈশ্বৰ আছে, ঈশ্বৰে তাৰ নিজৰ শক্তিটোৰে সমস্তকে যে কৃপা কৰি আছে, কাৰণ অন্য একো নাই। গতিকে সেই জীৱন্ত মূৰ্তিটো প্ৰভু ভগৱতে কৈছে যে মই তাতে প্ৰাণ প্ৰতিষ্ঠা হৈ আছোঁ। তাক দৰ্শন কৰা আৰু মোক সেৱা ভক্তিৰে সুন্দৰভাৱে কৃষ্ণ কৃষ্ণ মোক সেৱা কৰা, পূজা কৰা, তেতিয়াই মোৰ কৃপা পাবলৈ সমৰ্থ হ'বা। এই তত্ত্বতে কথাখিনি সুন্দৰভাৱে কৈছে যে সমস্ত ভূততে মোক দেখিবে মনে বীৰমত হৈয়া সংগ এৰিব। তেতিয়া কি হ'ব যে প্ৰভু ভগৱন্তৰ যিটো আত্মশক্তি অকল মোৰ দেহতে নহয়, সমস্ত দেশতে আছে, সমস্ত জীৱতে আছে। যত জীৱ জগতৰ কীট পতংগ অগ নগ জগতে কায়া, সমস্ত জীৱতে স্থানৰ হওক জংগম হওক সমস্ত প্ৰকৃতিৰ সম্পদতে প্ৰভু ভগৱন্তৰ শক্তিটোৱে তেওঁ তেতিয়া যেতিয়াই দেখা পাব। কোনো বস্তুৰ প্ৰতি জীৱৰ প্ৰতি কেতিয়াও অনাদৰ কৰিব নোৱাৰে। সেইকাৰণে সেইটো মাধৱগুৰুজনাই কৈছে চিগালক গজৰ বন্ধু আত্মনাম জানিয়া সবাৰ কৰি কৰিব পৰা, কুকুৰ শিয়াল গাধক ঠেঙত ধৰি সেৱা কৰিবলৈ কোৱা নাই। কিন্তু কুকুৰ শিয়াল গাধকটোৰ অন্তৰতো যে আত্মাত প্ৰভু ভগৱতে আছে, কিবা এটা তেওঁ কৰ্মৰ দুখৰ কাৰণে আজি তেওঁ কুকুৰ হৈছে, গাধ হৈছে, শিয়াল হৈছে, অন্যান্য জীৱ হৈছে। গতিকে এই ব্ৰহ্মময় শক্তিটোৰে প্ৰভু ভগৱন্তে এতিয়া সকলো জীৱৰ লগতে ক্ৰিয়া কৰি আছে। সেইকাৰণে সেই তত্ত্বটোকে এতিয়া ধাৰণ কৰি সবাৰ প্ৰতি কি কৰিব দিছে, শ্ৰদ্ধা কৰিব দিছে, ভক্তি কৰিব দিছে, মনেৰে কৰিব দিছে। কেতিয়াও আপুনি ব্যৱহাৰিকভাৱে শ্ৰদ্ধা ভক্তি কৰিবৰ কাৰণে পোৱা হোৱা নাই। আপুনি যদি মনটো শুদ্ধ কৰি হিংস্ৰ জীৱ জন্তুৰ সন্মুখলৈকো যদি যাব লগা হয়, হিংস্ৰ জীৱ জন্তুৱে আপোনাক বাট এৰি দিব, আপোনাক চিনি নাই। কিন্তু আপোনাৰ যদি এটা মনত পাপবোধ আছে, অহংকাৰবোধ আছে, ভয় আছে, শংকা আছে, আপুনি কাৰোবাক যদি কেতিয়াবা যদি আপুনি অন্যায় কৰি থৈছে, তেতিয়াহ'লে আপুনি কেতিয়াও নিজেই অকলশৰে এনেকুৱা নিৰ্জন ঠাইত আপুনি বাঘ ভালু কিয় একো নোহোৱা জেগালৈকেও আপুনি অকলে যাব নোৱাৰে। কাৰণ কি যে আমাৰ অন্তৰত এটা পাপবোধ আছে, ভয়বোধ আছে। কাৰোবাক আমি অত্যাচাৰ কৰি দিছোঁ, কাৰোবাক আমি কেতিয়াবা আমি অন্যায় কৰি দিছোঁ। গতিকে আমাৰ মনৰ ভাৱ আছে যে কোনোবা জীৱক যদি মই আজি যদি অন্যায় কৰি দিছোঁ, সুবিধা পালে মই অন্যায় কৰি এই পাপবোধৰ কাৰণে আমি ভক্তবোধৰ কাৰণে আমি অকলে অকলে ওলাব নোৱাৰোঁ। কিন্তু যদি একান্ত ভগৱন্তক আমি যদি নামক লৈ তেওঁ মূৰ্তিটোক লৈ আমি জলকি নাযাওঁ, কিয় আমাৰতো ভয় আৰু ভগৱন্তৰ কথাই এইটো দেহটো মোৰ নহয়, ভগৱন্তে দিয়া দেহ। এই জ্ঞানটো যদি আমি শুদ্ধভাৱে লওঁ, তেতিয়াহ'লে এই দেহটো কোনোবাই ক্ষতি কৰিব, মাৰিব, কিবা কিবি কৰিব, আক্ৰমণ কৰিব, এনেকুৱা ভাৱনাবিলাক আমাৰ কাৰণে এই হৈছে নিগুণ শক্তি, নিগুণ সত্তা এক উদাহৰণ এতিয়া সুন্দৰভাৱে দিছে। গতিকে এই তত্ত্বখিনি দিয়া অৰ্থ এটাই, দেৱভূতি তুমি যে ভয় কৰি আছা সংসাৰ কেনেকৈ চলি, ভয় কৰিব নালাগে। নিৰ্গুণ ভক্তি তত্ত্ব লোৱা, নিৰ্ভয়ে তুমি সংসাৰত আনন্দ মনেৰে ভগৱন্তৰ নাম কীৰ্তন কৰি তুলি যোৱা। এই জ্ঞান তত্ত্বটো অকল দেৱভূতি দিয়া নাই। দেৱভূতি দিয়াৰ ফলৰে আমাক প্ৰত্যেককে প্ৰকৃতিৰ মায়াত মজি থকা সকলোকে আমাক এই মহাজ্ঞানটো প্ৰদান কৰি আছে।
আমি যেহেতু জীৱবিলাকৰ লগতে আমি সংসাৰ কৰি থাকিব লাগিব সমস্ত জীৱবিলাকৰ মাজতে আমি কৰ্ম কৰিব লাগিব গতিকে সেইকাৰণে নিৰ্গুণ ভগৱতীৰ তত্ত্ব যিসকলে লাভ কৰিব বিচাৰে সেইসকলে জীৱবিলাকৰ জৰিয়তে নিজকে তিনিটা স্তৰৰ মাজত কল্পনা কৰিবলৈ বিচাৰে তিনিটা স্তৰ কি সেই তিনিটা স্তৰ ভিতৰত আটাইতকৈ মাজত নিজকে সদায় নিৰ্ণয় কৰিবলৈ গৈছে নিজতকৈ ওপৰত যিজনক যিহেতু ঈশ্বৰ কৈছে উত্তম আৰু নিজৰ লগত থকাটো হৈছে সাম্য সমান আৰু নিজতকৈ যিবিলাক তলত সেইবিলাকক কোৱা হৈছে অধম তিনিটা স্তৰ প্ৰথম দ্বিতীয় তৃতীয় নিজক সদায় মাজত কল্পনা কৰিবলৈ কোৱা হৈছে কৰি ওপৰৰ আৰু তলৰ উত্তম আৰু অধম দুইটা শ্ৰেণীৰ লগত আমাৰ কেনেকুৱা সদ্ভাৱ হ'ব লাগে এই সুন্দৰ তত্ত্বটো দিছে যে উত্তমত আমি সৎকাৰ কৰিব লাগে আমাতকৈ যিসকল শ্ৰেষ্ঠ গুৰুস্থানে যিসকল লোক সেইসকলক আমি দেৱতুল্য জ্ঞান কৰি গুৰুতুল্য জ্ঞান কৰি তেওঁলোকক আমি সেৱা কৰিব লাগে সৎকাৰ কৰিব লাগে সদায় তেওঁলোকক পূজা কৰিব লাগে এনেকুৱা এটা ভাৱনা আমাৰ থাকিব লাগিব আৰু নিজৰ লগত সমকক্ষ বুলি ভবা যিসকলৰ লগত আমি সদায় মিত্ৰতা বা মৈত্ৰীৰ ভাৱনাবিলাক ল'ব লাগিব বন্ধু ভাৱাপন্ন এটা ৰূপ ল'ব লাগিব উচ্চ নিজ ভেদাভেদ এই বিষয়ত কেতিয়াও থাকিব নোৱাৰিব আৰু নিজতকৈ যিবিলাক একেবাৰে নিৰীহ প্ৰাণী সেইবিলাক অতি দিনহীন বুলি ভাব যাক অধম শ্ৰেণী বুলি কোৱা যায় সেইসকলৰ প্ৰতি আমাৰ দয়া থাকিব লাগিব মৰম থাকিব লাগিব এনেকুৱা ভাৱনা ল'লে এই সংসাৰত আমি কেতিয়াও কাৰোৰ পৰা আমি শত্ৰুতাৰ বা ঈৰ্ষা হিংসা অসূয়া বুলি হ'ব লগা নহয় তাৰমানে গোটেই সংসাৰখন আমি ভক্তিৰ ব্যৱস্থাৰ মাজতে আমি বান্ধি ৰাখিব পাৰিব লাগিব কোনো জীৱক আমি শত্ৰু জ্ঞান কৰিব নোৱাৰোঁ গতিকে আধ্যাত্মিক দিশত এইটো কথা আহিব যিসকল মনুষ্য আমিতো মনুষ্য আকাৰত আছোঁ যেতিয়া হয়নে নহয় আমি একেটা শাৰী ধৰিলে কোনো মনুষ্যক আমি কেতিয়াও উচ্চ নিজ ভেদ ভাৱ এইবিলাক আমি ধাৰণা কৰিব নোৱাৰিম আমি সমমৰ্যাদা মৈত্ৰীৰ ভাৱনাৰে আমি প্ৰত্যেকৰে অন্তৰৰ লগত অন্তৰ মিলাবলৈ যত্ন কৰিব লাগিব আৰু আমাতকৈ শ্ৰেষ্ঠ যিসকল দেৱতা দেৱপুৰুষসকল তেওঁলোকক আমি সদায় সেৱা পূজা কৰিব লাগিব গুৰুসকলক কেতিয়াও আমি নিজৰ মনুষ্যৰ শাৰীত ৰাখিব নোৱাৰোঁ কাৰণ সেইজনে হৈছে দেৱৰ দেৱ পৰম দেৱ প্ৰভু ভগৱন্তৰ শ্ৰীমূৰ্তি নহয় জানো বাৰু তাকে কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ গতিকে সেইজন গুৰু যাৰ পৰা এটা আমি জ্ঞান পাইছোঁ
যাক আমি কিবা নহয় কিবা এটা প্ৰকাৰে তেওঁক আমি পূজা কৰিছোঁ, মান্যতা কৰিছোঁ, সেইসকলৰ পৰা আমি সদায় আশীৰ্বাদ পাম, কৃপা পাম। আৰু যিসকল মনুষ্যতকৈ নিজ জীৱ, 84 লক্ষ যোনিৰ ভিতৰত একমাত্ৰ মনুষ্য জীৱটোৱেইটো শ্ৰেষ্ঠ। বাকী সমস্ত জীৱবিলাকক যিহেতু আমি দিনহীন এক জীৱ বুলি জ্ঞান কৰি কৰ্মসুখৰ ফলতহে মনুষ্যতনো নাপায় অন্যান্য জীৱ জন্তু হ'ব লগা হৈছে। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ দয়াৰ যিটো ভাৱ সেইটো থাকিব লাগিব। আৰু এই সমস্ত ধাৰণা লৈ ভগৱন্তৰ গুণানুকীৰ্তন আমি ক'ত কৰিব লাগিব? সাধু সংগত কৰিব লাগিব। সাধু সংগত কেতিয়াও বিষয়ৰ ব্যৱস্থাবিলাক নাথাকে। ভগৱন্তৰ গুণানুকীৰ্তনটো শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত কেতিয়াও পোৱা নোপোৱা লাভ লোকচানৰ চিন্তা চৰ্চা কেতিয়াও তাত নচলে। গতিকে সেইকাৰণে অনায়াসে সেই সমস্ত ভগৱন্তৰ ভক্তসকলৰ লগত যদি আমি সংগ কৰোঁ, আমাৰ চিত্ত কি হৈ যায়? নিৰ্মল হৈ যায়। চিত্ত নিৰ্মল হৈ যোৱাৰ লগে লগে কি হৈ যায় জানে? পুষ্পৰ সুঘ্ৰাণজনৰ প্ৰৱেশে নাখাত, হেমতে যোগীৰ চিত্ত প্ৰৱেশে আমাক। যেতিয়া আমাৰ চিত্তটো শুদ্ধ হৈ যাব, সুগন্ধি ফুল চন্দন ধূপৰ গোন্ধতা যেনেকৈ নাকৰ বিন্ধাই দি যোৱাৰ লগে লগে গোটেই চিত্তত প্ৰৱেশ কৰি দিয়াৰ মুহূৰ্তত কিমান মধুময় আনন্দময় এক অনুভূত আহে। তদ্ৰূপ সেই একান্তভাৱে শুদ্ধ চিত্ত প্ৰভু ভগৱন্তৰ নামৰ তত্ত্বটো যেতিয়া আমি কৰ্ণপথেৰে শ্ৰৱণ কৰি ভিতৰলৈ যেতিয়া প্ৰৱেশ কৰি লগে লগে সেই প্ৰভু ভগৱন্তৰ গুণৰ মহত্বৰ লীলাই হৃদয়ত যেতিয়া মানে ক্ৰিয়া কৰিব, ক্ৰিয়া কৰাৰ লগে লগে আমি আনন্দৰ সদ্যবিভূত হৈ যাম। প্ৰভু ভগৱন্তৰ সেই মুখখন দেখা পোৱাৰ লগে লগে সকলোৰে অন্তৰত বিষয়ৰ সমস্ত বেদনাবিলাক নাইকিয়া হৈ যায়। যেনেকৈ সৰু ল'ৰা এটাই থুনুক থানাক মাত দিব পৰা ল'ৰা এজনে, শিশু এজনে যেতিয়া তেওঁ যেতিয়া হাঁহি মুখে আনন্দ মনে যেতিয়া আমালৈ চাই দৌৰি আহিব, ইমান সাংসাৰিক কৰ্ম বিষয়ৰ যন্ত্ৰণাত লাল কাল হৈ দুখে ভাগৰি জৰ্জৰিত হৈ অহা সমস্ত দুখ ভাগৰ সেই নিৰ্মল অন্তৰৰ শিশুটোৰ মুখখনৰ হাঁহিটো দেখা পোৱাৰ লগে লগে সমস্তবিলাক আমাৰ হৰণ হৈ যায়। তদ্ৰূপ সেই ভগৱন্তৰ ৰূপ আৰু ৰস যেতিয়াই সাধুৰ সংগত সাধুৰ মুখৰে আমি সেই কীৰ্তনটো আমি শুনিম, তাৰ নিৰ্মল যিটো পৰশ, ধূপ চন্দনৰ গোন্ধ, তুলসীৰ গোন্ধ, সমস্তবিলাকৰ এক মহা শক্তি যেন আমি লাভ কৰি আমি আনন্দময় এটা ৰূপ পাম। এই তত্ত্বটো এতিয়া কৈ আছে। তাৰ বাহিৰে কৈছে চাওক, সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোক অৱজ্ঞা কৰি আতি যিটো জনে, বেদ মন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিড়ম্বন। জানি ল'বা, মই সমস্ত ভূততে মই আছো, সৰ্বক্ষণতে মই সমস্ত জীৱৰ লগতে মই আছো। তথাপিও যদি মোক অৱজ্ঞা কৰি কোনোবাই যদি দেৱ পূজা কৰে, বেদ মন্ত্ৰ কৰে, নানান ধৰণৰ যজ্ঞ কৰে, পূজা কৰে, মিছাই তেওঁলোকে সেইবিলাক কৰ্ম কৰি মৰে, কোনো লাভ নাপায়। কাৰণ জীৱৰ প্ৰতি যেতিয়া হিংসা কৰিব, অনাদৰ কৰিব, মোক হিংসা কৰা হৈ যায়। যিটো জীৱক তেওঁ মাৰিব, সেইটো জীৱৰ ভিতৰত কোন আছে? তোমাৰ হৃদয়ত যেনেকৈ মই পৰমাত্মা ৰূপে আছো, সেইটো জীৱৰ হৃদয়তো মই পৰমাত্মা ৰূপে আছো। গতিকে তেওঁক বধ কৰি মোকটোতো বধ কৰিব নোৱাৰা, কিন্তু তেওঁ বধ কৰাৰ লগে লগে কি হ'ল? তেওঁ শৰীৰটো নষ্ট কৰি দিয়াৰ লগে লগে কি হ'ল? মই তাত থাকিব নোৱাৰা হৈ গ'লো। গতিকে থাকিব নোৱাৰা হোৱাৰ কাৰণে মইতো বিতুষ্ট হ'বই লাগিব, নহ'ব জানো? মই শান্তিৰে য'ত শুই আছো, যিটো গৃহত মই আজি সুখনিদ্ৰা কৰিব লাগে, তাত যদি কোনোবাই আহি ৰাতিয়েই অন্ধকাৰৰ সুযোগ লৈ যদি তাতে যদি অগ্নি সংযোগ কৰি দিয়ে, মই জানো শান্তিৰে থাকিব পাৰিম জানো? যিজনে এইটো কৰ্ম কৰে তেওঁৰ ওপৰত জানো মই জানো ৰুষ্ট নোহোৱাকৈ থাকিম জানো? হয়তো মোৰ শক্তি নাই কাৰণে সেইসকলক মই জোকাই ল'ব নোৱাৰিব পাৰোঁ, কিন্তু মনৰ ভিতৰত থকা যিখিনি অসন্তুষ্টি বেদনা এইখিনিতো কোনো কাৰণতে নাইকিয়া হৈ নাযায়। তদ্ৰূপ সেই কথাটোৱেই কৈছে যে সমস্ত ভূততে মই আছো, অথচ সেই জীৱবিলাকক যদি কোনোবাই যদি অৱজ্ঞা কৰে, মোক অৱজ্ঞা কৰা হয়,
তাৰ বিপৰীতে যদি মোক মোৰ কৃপা পাবৰ কাৰণে য'তে ত'তে যাগ যজ্ঞ পূজা হোম বিধিমতে কৰ্মখিনি কৰে, একো ফল তেওঁলোকে নাপায়। আজি স্বয়ং প্ৰভু ভগৱন্তে নিজেই মাতৃদেৱভূতিক এই কথাষাৰ কৈ আছে। প্ৰভু কিবা এটা ক'ম বুলি ভাবিছে? আহক। জয় কৃষ্ণ। আৰু তেওঁ পাপেৰে বিনাশ কৰে তিনিটা ভক্তি ভকতি ভাৱ জনাবলৈ এটা পশু বধ কৰিবলৈ সময়ত কণ্ঠত হ'ব লাগে, হয়নে? কৃষ্ণ সেইটো ভয় হ'ব লাগে, কৃষ্ণ বুজি পালোঁ প্ৰভু। কিন্তু ভকতি ভাৱ নহয়, তাত অহংকাৰ ভাৱ হয়। কিন্তু দেখাত ভকত, তাৰ লক্ষণসমূহ ভকত হয়নে নহয় মোক জনাব লাগে। কৃষ্ণ বৰ সুন্দৰ বিষয়খিনি আমি আলোচনা কৰি আছোঁ আগতীয়াকৈ হ'লেও আপোনাৰ প্ৰশ্নটোৰ মাজতে সোমাই আছে উত্তৰখিনি। বাৰু যি কি নহওক, আমি যদি ভকতি কৰিব লাগে কৈ আছোঁ, ভকতি কৰিবলৈ কাৰণে জীৱ হিংসা কৰিব নালাগে, হয়। গতিকে বেলেগক মাৰা হত্যা কৰা এইবিলাক কথা ভাৱনাবিলাক আমি ক'ব পাৰে। বিষয়ৰ সংখ্যাৰ লগত যেতিয়া আমাৰ ভোগৰ বাঞ্ছা থাকে, তেতিয়াহে আমাক এইবিলাক অজ্ঞানতাৰ আশ্ৰয় আমি ল'ব লগা হৈ যায়, নহয় জানো বাৰু? গতিকে এইটো ভকতি হ'ব নোৱাৰে। কিন্তু এটা কথা ঠিক, ভকতি তাতো হয়। কেতিয়া হয় জানে? যদি আপোনাৰ এই মাংস বিক্ৰী কৰা সেই বৃত্তিটো কি বুলি কয়? ব্যাধ। ব্যাধেও যদি কৃষ্ণৰ গতি পাব পাৰে, তেতিয়া ব্যাধে কি ৰূপত সেই কৰ্মটো কৰি আছে চিন্তা কৰি চাব দেই। প্ৰভু ভগৱন্তৰ নাম লৈ যিটো কৰ্ম তুমি কৰা, সেই কৰ্মত দায় দুখ নধৰে। কিন্তু প্ৰভু ভগৱন্তৰ নাম নলৈ তুমি যিটো কৰ্ম কৰা, সেই কৰ্মটো কেতিয়াও ভগৱন্তৰ কৰ্ম হ'ব নোৱাৰে। সেই কৰ্মটোৱে আপোনাৰ আত্মবুদ্ধিক অহংকাৰহে কৰি দিয়ে। অহংকাৰৰ যিটো ভাৱ, এই ভাৱে কেতিয়াও ভগৱন্তক পাব নোৱাৰে। সেই অহংকাৰটো তুমি শুদ্ধি কৰি ভগৱন্তক তুমি অৰ্পণ কৰিব লাগিব। চাবলৈ গুৰুসকল, সেই ব্যাধজনেও যদি মাংস বিক্ৰী কৰি জীৱন ধাৰণ কৰা ব্যাধজনেও যদি ভগৱন্তক পাব পাৰে, তেওঁ কি কৰ্ম কৰিছে চাওক। প্ৰতিটো কৰ্মতে, প্ৰতিটো ক্ষেত্ৰতে তেওঁ নিজৰ অনুভৱটো তেওঁ অনুভৱ কৰা নাই যে মই এইটো কৰ্ম কৰিছোঁ। তেওঁ বিষয়ৰ সূত্ৰে তেওঁ যিটো কৰ্ম কৰিবৰ কাৰণে ভগৱন্তে দিছে, সেই কৰ্মটো কৰিবলৈ যাওঁতে তেওঁ ভগৱন্তৰ নাম যদি হাজাৰ বাৰ লৈ আছে, ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে যদি হাজাৰ বাৰ তেওঁ যি কৰ্ম নকৰক কিয় বাধ্য হৈছে, ভগৱন্তে কৈছে সেইটো কৰ্ম কেতিয়াও দুখ হ'ব নোৱাৰে। তোমাৰ জৰিয়তে যিটো অপকৰ্ম হৈছে, সেই অপকৰ্ম কোনে কৰিছে? মইহে কৰিছোঁ। মোৰ নাম লৈ তুমি যদি জীৱ হত্যা কৰিছা, সেইটো জীৱ হত্যা হোৱা নাই, জীৱ মুক্তি হৈছে। গতিকে চাওক, আমি এই গুণময় কৰ্মখিনি কৰিবলৈ যাওঁতে আমি কত জীৱ বধ কৰিছোঁ, কিন্তু বধ কৰাৰ জানো আমাৰ অনুশোচনা হৈছে জানো? নাই নহয়। আমি যে প্ৰসাদমুখী আগুৱাই দিওঁ, প্ৰসাদমুখীত কি থাকে? ব্ৰহ্মবীজটো থাকে না নাথাকে? তাৰ পৰা এটা বীজ হ'ব, বীজটোৰ পৰা গছ হ'ব, গছৰ পৰা আকৌ গুটি হ'ব, গুটিৰ পৰা সংসাৰ, এনেকৈ সংসাৰখন চলি আছে। আমি সেই ব্ৰহ্মবীজৰ সেই প্ৰসাদৰ যিটো ৰূপ মাহকেইটাক আমি কি কৰিলোঁ? তাক আমি প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰাৰ চলেৰে তেওঁক বধ কৰিলোঁ, নহয় জানো বাৰু? আমি কলপাতখন কাটিলোঁ, তামোলটো কাটিলোঁ, ফলাহাৰ বস্তুকেইটা আমি কাটিলোঁ। তাত কি আছে? ব্ৰহ্মবীজ আছে। যিটো ফল গছ মাটিত দিলে তাক বায়ু পানী মাটি লগ হোৱাৰ লগে লগে সি পোখা মেলিও তাৰ নিজৰ ব্ৰহ্মশক্তিটো প্ৰচাৰ কৰিব। আমি তাক কি কৰিলোঁ? নাশ কৰিলোঁ। কিন্তু আমি জীৱ হত্যা কৰি আছোঁ। কিন্তু এই জীৱ হত্যাটো কাৰ কৰি কৰি আছোঁ? প্ৰভু ভগৱন্তৰ নামেৰে তাক কি কৰি আছোঁ? তাক আমি প্ৰভু ভগৱন্তক অৰ্পণ কৰি আছোঁ। অৰ্পণ কৰাৰ ফলত কি হয়? হয়, তেওঁলোকৰ যদি মৃত্যু হৈছে, ভগৱন্তক পাই তেওঁলোক ভগৱন্তৰ চৰণত
নামৰ জৰিয়তে তেওঁলোকক কি কৰিছোঁ শুদ্ধ কৰি এই সংসাৰৰ পৰা এক প্ৰকাৰ প্ৰভু ভগৱন্তে আমাৰ জৰিয়তে মুক্তিহে কৰাই লৈছে। কিন্তু যিটো জীৱক আমি ভগৱন্তৰ ওচৰত সমৰ্পণ কৰিব পৰা নাই, সেইটো জীৱক বধ কৰাটো আমাৰ অধিকাৰ নাই। বিষয়টো আহি সেইখিনিতে কিয় আমি এতিয়া মাছ মাংস খাই আছোঁ, আমি ঈশ্বৰক দি পেলাই মাছ মাংস খাইছোঁ নেকি? নাই খোৱা। যদি খাইছোঁ তেতিয়াহ'লে তাৰো এটা ফল হ'ব, হয়নে নহয়? ৰজাবিলাকে কি কৰিছিল? ৰজাবিলাকে যে আপোনাৰ মৃগয়া কৰিবলৈ কৰিছিল, তেওঁলোকে যে পশুবধ কৰিছিল, পশুবধ এনে কৰা নাই। পশুবধ কৰিবলৈ যাওঁতে পশুবধৰ ধাৰণাটো অনা নাই যে ব্ৰাহ্মণক তেওঁলোকে কি কৰিব লাগিব? মহাভোজন কৰাই তৃপ্ত কৰাব লাগিব। ব্ৰাহ্মণে মৃগ মাংস খাই ভাল পায়, গতিকে ব্ৰাহ্মণ তুষ্ট হ'লে ব্ৰহ্ম তুষ্ট হ'লে জগত তুষ্ট হয়। এনেকুৱা এটা ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰি ব্ৰাহ্মণক পূজা কৰিবৰ কাৰণে, পূজা দিবৰ কাৰণে ৰজাই নিজেই স্বীকাৰ কৰে। নিজে স্বীকাৰ কৰাৰ অৰ্থটো সেইটোৱে যে ব্ৰহ্ম ধাৰণাক লৈ ব্ৰহ্মভোজনৰ কাৰণে চিন্তা কৰিহে কি কৰে? যজ্ঞ কৰে বা তপ কৰে বা জীৱ হত্যা কৰে। কিন্তু পৰীক্ষিতে বিনা ব্ৰাহ্মণক দান দিয়াৰ ব্যৱস্থাখিনি নকৰি যেতিয়া আপোনাৰ নিৰ্বাহ কৰিবলৈ গৈছিল তেতিয়া তেওঁ কলিহে পালে, হয়নে নহয়? বিষয়টো আহি সেইখিনিতে। গতিকে এনেদৰে আমি কৰ্মখিনি কৰিব লাগিব। আৰু এতিয়া বেদ সুন্দৰভাৱে ইয়াত কৈছে, তুমি বেদ মন্ত্ৰ উচ্চাৰণ কৰি যাগ যজ্ঞ পূজা হোম বলি বিধান দি নানা দেৱতাক যদি তুমি পূজাও কৰা, সেই পূজাই কেতিয়াও কাম নহয়। এই কথাটো আমাক সুন্দৰভাৱে ব্যক্ত কৰি আছে কৃষ্ণ। ঠিক তেনেদৰে শ্ৰীকৃষ্ণ গীতা শ্ৰীকৃষ্ণই অৰ্জুনক সুকীয়াই দিছিল যে কাৰোবাক হত্যা কৰিবলৈ হ'লে ঈশ্বৰৰ নাম লৈ হত্যা কৰিব লাগিব। তেনে কৰিছিল নেকি? নাই নাই পুৰুষাৰ্থৰ লগত তেনেকৈ কৰা নাছিল। নাই কৰা। এটা কথা দিছে, যিটো ধৰ্মৰ কথা কৈ আছে দেই, যিটো আপোনাৰ স্বধৰ্ম ৰক্ষা কৰা, সেই স্বধৰ্ম ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ আৰু বৈশ্য চাৰিটা জাতিৰ ভিতৰত অৰ্জুনক কৈছে ক্ষত্ৰিয় জাতি। ক্ষত্ৰিয় জাতি হিচাপে তুমি যুদ্ধ কৰিব লাগিব। কিন্তু যুদ্ধ তুমি কাৰ কাৰণে কৰিব লাগিব? ন্যায়ৰ কাৰণে কৰিব লাগিব। যুদ্ধ কাৰ কাৰণে কৰিব লাগিব? অন্যায়ৰ বিৰুদ্ধে কৰিব লাগিব, হয়নে নহয়? ন্যায় প্ৰতিষ্ঠা অন্যায়ৰ বিনাশৰ কাৰণে যদি তুমি ঈশ্বৰৰ নাম লৈ যদি